আছো বাইদেউ শহীদুল আলী সুপারভাইজার আমার এই পর্যন্ত এরেঞ্জার দেখা যায় ধন্যবাদ মতিবুর রহমান দেখা গেল এরেঞ্জার আমার এই প্রোগ্রামটোৰ খুব সুন্দৰ করে এরেঞ্জ করেছে সুশীলা কলিতা বাইদেউ রঙিয়ার পৰা এসে দেখা যায় ধন্যবাদ নাইলা বাইদেউ নাইলা বাইদেউ সুপারভাইজার গোৱালপাৰাৰ পৰা আহিছে ধন্যবাদ ফাতিমা বেগম বাইদেউ আমার স্থানীয় বৃদ্ধি আর লগতে আমার লগত জড়িত সুন্দৰ কাম কৰি আছে ধন্যবাদ অঞ্জুমা বেগম বাইদেউ অঞ্জুমা বাইদেউ অঞ্জুমা বাইদেউ রিমা বাইদেউ রিমা বেগম सरताज अहमेद আবুল কালাম আজাদ এডভোকেট আব্দুল জলিল স্যার গোৱালপাৰাৰ পৰা আহিছে তেখেত এডভোকেচি কৰাৰ পিছতো আমাৰ লগত জড়িত সুন্দৰভাৱে কাম কৰি আছে শাহিন ৰাজা গোৱালপাৰাৰ পৰা আহিছে আনোয়ার হোসেন সাহেব বগুড়ার পৰা আহিছে মাহবুবুল হক সাহেব রঘুনী কুমার কলিতা রঙিয়ার পৰা আহিছে তেখেতে ধন্যবাদ সুনীল কলিতা বাইদেউ সুনীল বৈশ্য সুনীল বৈশ্য বাইদেউ ধন্যবাদ জুলি মালি বাইদেউ আমাৰ স্থানীয় ব্যক্তি মঞ্চত আহিব জুলি মালি বাইদেউ তেখেত সুপাৰভাইজাৰ হয় খুব সুন্দৰকৈ কাম কৰি আছে পূৰ্ণিমা কলিতা বাইদেউ মঞ্চত বিচাৰিছোঁ ইয়াৰে লোকেল আছে স্থানীয় ব্যক্তি ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী পূৰ্ণিমা কলিতা মই ইয়াৰে ছয়গাঁৱৰে হয় বৰ্তমান মই এই চিষ্টেম সুপাৰভাইজাৰ হিচাপে কাম কৰি আছোঁ বহুত বঢ়িয়া ধন্যবাদ ধন্যবাদ এই সকল ব্যক্তিয়ে আমাৰ লগত সুন্দৰকৈ কাম কৰি পেলাই উপাৰ্জন কৰি আছে আৰু লগতে মই বিশেষকৈ আজি সন্মান জনাব বিচাৰিছোঁ আমাৰ শহীদুল আলীৰ সহধৰ্মিনী মাজবিনা বাইদেউক তেখেতে খুব সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে আচলতে এইটো প্লেটফৰ্মত আমি হাজবেণ্ড ৱাইফ একেলগে কাম কৰোঁ এতিয়া আমাৰ ৱাইফে ঘৰত বহি পেলাই পঢ়িব নিজায় এতিয়া যিধৰণে ঘৰত বহি মোবাইলটো ব্যৱহাৰ কৰি আছে সেই সুযোগতে আমাৰ এডোখৰতে চবে কাম কৰি আছে এতিয়া মই মেনেজাৰ মোৰ ৱাইফো মেনেজাৰ এতিয়া মই যিটো চাকৰি কৰি আছোঁ মই কৰা চাকৰিটো কিন্তু মোৰ এবচেণ্টত এওঁ দি যাব নোৱাৰোঁ কিন্তু আজি মই ইয়াতে মেনেজাৰ মানে তেওঁ মেনেজাৰ মোৰ এবচেণ্টত মোৰ পৰা যিটো টকা আজি আহি আছে সেই টকাটো তেখেতৰ ঘৰলৈকে আহি থাকিব মোৰ নাথাকিলেও আহিব আৰু
অকল তেখেত বুলি নহয়, তেখেত নাথাকিব ল'ৰা ছোৱালীলৈকে আহিব, নাতিপুতিলৈকে আহি থাকিব সেই টকাটো। গতিকে মোৰ চাকৰিটো কিন্তু মই কেতিয়াও মোৰ ৱাইফক দি যাব নোৱাৰোঁ, বাচ্ছাক দি যাব নোৱাৰোঁ, নাতি দি যাব নোৱাৰোঁ। কিন্তু এইটো প্লেটফৰ্মতে জড়িত হৈছোঁ। আজি মেনেজাৰ ৰেংকত আছোঁ, প্ৰথমতে লাখ টকা ইনকাম কৰিছোঁ মই সকলোৰে আশীৰ্বাদত। আৰু আজি মোৰ এক্সেণ্টত কিন্তু মই একেবাৰে আৰ্থিকভাৱে আৰ্থিক ক্ষেত্ৰত চিন্তা কৰিবলগীয়া একো নাই মোৰ ঘৰৰ কাৰণে। মাত্ৰ এই প্লেটফৰ্মটোৰ জৰিয়তে মোৰ সহধৰ্মী পৰিমল মিৰ্জাই যিখিনি কৰিছে সেইখিনি তাৰমানে প্ৰত্যেক ঘৰখিনিয়ে কৰিব পাৰে। যেনেকুৱাকৈ আজি চহিদুল ডাঙৰীয়াৰ ৱাইফে কৰিছে, তেনেকুৱাকৈ আমি পুৰুষ মহিলা সকলোৱে আজি লাইলা বাইদেউ তেখেতৰ হাজবেণ্ড স্কুল টিচাৰ, তাৰপিছতো তেখেতৰ কিবা কৰিব মন আছে, ঘৰৰ পৰা কৰিছে। আজি চুপাৰভাইজাৰ ৰেংকত প্ৰত্যেক মাহতে 30,000 40,000 ইনকাম কৰি আছে। আৰু ওটা হাজবেণ্ডে কি কৰিছে, তেখেতৰ পৰা 2 পইচা লৈ যায় মাজে মাজে, তেওঁতো খৰচ নকৰে, বাহিৰতো খৰচ কৰে। আৰু এইবিলাক এডভকেট আব্দুল জলিল ছাৰ আছে, জলিল ছাৰে কি কৰিছে, তেওঁৰ নিজৰ এডভকেচিৰ লগতে তেওঁৰ যিখিনি কাম কৰিছে তাৰ মাজতে মোবাইল ব্যৱহাৰ কৰি তেখেতে আকৌ সেইটো এক্সট্ৰা টকা ইনকাম কৰি আছে প্ৰত্যেক মাহতে। এনেকুৱাকৈ আমি প্ৰত্যেকজন ব্যক্তিয়ে ব্যৱসায়ী হওক, ঘৰ গৃহিণী হওক, চাকৰিয়াল হওক, চৰকাৰী বেচৰকাৰী কথা নাই, আমাৰ ইয়াতে শিক্ষা দীক্ষা কোনো কথা নাই। আমাৰ লগত ক্লাছ 5ত পঢ়া ব্যক্তিও মেনেজাৰ হৈ আছে। আৰু আমাৰ দাস ডাঙৰীয়া তেখেতে ইকনমিক্সত MA কৰি পেলাই আজি ফাইনেন্স চেক্টৰ মেনেজাৰ হৈ আছে। আৰু তেখেতেও ইয়াতে আমাৰ লগত সমানে সমানে কাম কৰি আছে। এতিয়া চহিদুল ডাঙৰীয়া আৰু হৰিদাস ডাঙৰীয়াৰ মাজত সম্পৰ্ক আছে। তেখেতৰ লগত জড়িত ভাৱে চহিদুল ডাঙৰীয়া আজি চুপাৰভাইজাৰ হৈ আছে, মাহত 30,000 টকা ইনকাম কৰি আছে। তেখেত কিন্তু অকল ক্লাছ 9ত পঢ়া ব্যক্তি। আমি ইয়াতে কেতিয়াও মানে সংকোচ নকৰোঁ আমি কেৱল পঢ়া শুনা কৰিছোঁ বুলি পেলাই, কাৰণ আমি পঢ়া শুনাতকৈ বেছি ইনকাম কৰি আছোঁ। এতিয়া ক্লাছ 9ত পঢ়া ব্যক্তিৰ কাৰণে কিবা চাকৰি আছে নেকি? নাই। কিন্তু ক্লাছ 9ত পঢ়ি পেলাই প্ৰতি মাহত 30,000 টকা ইনকাম কৰা ব্যক্তি হৈ আছে। আৰু ঠিক তেনেকুৱাকৈ ইকনমিক্সত MA কৰাৰ পিছত আজি দাস ডাঙৰীয়াই খুব সুন্দৰকৈ কাম কৰি আছে। তাৰমানে কি শিক্ষিত অশিক্ষিত বুলি কোনো কথা নাই ইয়াতে। সকলোৱে 18 বছৰ বয়স হৈছে মানে সেইজন ব্যক্তি ইয়াতে কাম কৰিব। কাম হ'ল আমাৰ প্ৰচাৰ কৰা। আমি যেনেকুৱাকৈ এখন দোকানৰ পৰা এটা ভাল বস্তু লৈ আহিলোঁ, আমি কৈছোঁ বোলে এখন ভাল বস্তু পায়, মোৰ কথা শুনিবলৈ সকলোৱে একো বস্তু ল'লে তেওঁৰ পৰা, কিন্তু তেওঁ মোক একো নিদিয়ে টকাখনে, কাৰণ টকাখনে দিবলগীয়া একো নাই। তেওঁ মোক খবৰ ডিছপ্লেতে নহয় পোৱা নাই, কিন্তু তেওঁৰ কাৰণে মই প্ৰচাৰ কৰি আছোঁ যে অমুক দোকানত যাব ভাল বস্তু পায়। ঠিক একেখিনি কথাকে আমি কি কৰিছোঁ, প্ৰচাৰ কৰিব লাগে যে আমাৰ ফৰএভাৰ এই ইণ্টাৰনেশ্যনেলৰ প্ৰডাক্টখিনি মানুহসকলে কি ধৰণে কাম কৰে। এইখিনি কথা কোৱাৰ পিছতে আমাক কি কৰিছে, এই প্লেটফৰ্মটোৱে ইনকাম দিয়া আৰম্ভ কৰিছে। 10,000 15,000 টকা আৰম্ভ কৰি পেলাই আমাৰ এনেকৈ লাখলৈকে ইনকাম কৰি আছে ইয়াতে প্ৰত্যেক মাহতে। গতিকে আমি স্বাস্থ্যৰ লগতে আমি উপাৰ্জনো পাব পাৰোঁ। আৰু সেইকাৰণে এইটো প্লেটফৰ্ম আমাৰ আজি 160+ কাউণ্ট্ৰিত চলি আছে, 48 ইয়াৰ্ছ ধৰি চলি আছে পৃথিৱীত, আৰু 25টা বছৰ ধৰি পেলাই ভাৰতত চলি আছে। গতিকে এইটো কোনো জব প্ৰমোচনৰ প্লেটফৰ্ম নহয়, আমি কোনো প্ৰডাক্ট বিকিব যোৱা প্লেটফৰ্ম নহয়। আমাৰ প্ৰডাক্ট আমি ঘৰত ইউজ কৰোঁ। আমি চাবোন নিকিনা থকা নাই, আমি চেম্পু নিকিনা থকা নাই, কিন্তু সেইখিনি বস্তুতে আমি ইয়াৰ পৰা কিনিছোঁ আৰু আমি ইনকামো পাইছোঁ সমাজে সমাজে। আজি ফ্ৰী ইনকাম এইটো বস্তু আমি এতিয়া ফ্ৰীতে ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পৰা কিন্তু আমি প্ৰথমতে হয়তো আমি অকণমান কিনোতে অকণমান খৰচা হৈছিলে, কিন্তু এতিয়া আমি ফ্ৰীত পোৱা হৈছোঁ। কিয়? আমি ইয়াতে উপাৰ্জন কৰিব পাৰিছিলোঁ। গতিকে এইখিনি আমাৰ ক'বলগীয়া আছিলে। মই পৰৱৰ্তী ব্যক্তি বিচাৰি আমাৰ ইমদাদুল ইছলাম ছাৰ তেখেতৰ পৰা ভাল কথা ক'ব বিচাৰিছোঁ মই।